নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ এটা নতুন সপ্তাহ বছৰটোৰ শেষৰটি সপ্তাহ আৰম্ভ কৰিবলৈ লৈছোঁ আদিত্যই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতাৰ জৰিয়তে এই ঘটনা আপোনাক বিৱৰি কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যাতে ফ'ল' কৰি থয় যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায় বহুতে এটা মোক মানে কমপ্লেইনেই ক'ব লাগিব কমপ্লেইন দি আছে যে তেওঁলোকে আজিকালি ন'টিফিকেশ্যনবোৰ নোপোৱা হৈছে হয়তো চাগে ফেচবুকৰ এলগৰিথম চেঞ্জ হৈছে বা কিবা গতিকে আপোনালোকে যিহেতু জানেই প্ৰত্যেক দিনাখন ভিডিঅ' দিওঁ অলপ সময় উলিয়াই মোৰ নামটো RJ ঝৰ্ণা বুলি চাৰ্চ কৰি মোৰ পেজলৈ যাব তাতেই মোৰ ভিডিঅ'বোৰ পাবই যদিহে ন'টিফিকেশ্যন নাপায় ঠিক আছে এতিয়া আগবাঢ়ো তেনেহ'লে আদিত্যৰ অভিজ্ঞতাৰ ফালে আদিত্যৰ ঘৰ গুৱাহাটীত তেওঁৰ পৰিয়ালত তেওঁৰ মাক দেউতাক তেওঁৰ পত্নী আৰু এটি সৰু শিশু কিন্তু এই ঘটনা আদিত্যৰ লগত তেতিয়া ঘটিছিলে যেতিয়া তেওঁলোক দেৰগাঁৱত আছিলে আৰু আদিত্য তেতিয়া প্ৰায় 10-12 বছৰীয়া আৰু তেতিয়া দেউতাকে এখন স্কুলত কাম কৰিছিলে মাকেও স্কুলত কাম কৰিছিলে আৰু দেউতাকৰ এটা বৰ মানে প্ৰিয় পাছ টাইম বুলিব লাগিব তেওঁ মাছ মাৰি খুব ভাল পায় আৰু গাঁৱৰ দুজন বন্ধু আছিলে তেওঁৰ নলেগলে লগা বন্ধু তেওঁলোকৰ লগত স্কুলৰ পৰা অহাৰ পিছত দুপৰীয়া ভাত পানী খাই উঠি বা যদি স্কুল নাথাকে বা দেওবাৰৰ দিনটোত পুৱতি নিশা তেওঁলোকে বিলত মাছ মাৰিবলৈ যায় এদিনাখনৰ কথা সেইদিনাখন শনিবাৰ আৰু সেইদিনা আদিত্যৰ গাটো বিৰাট বেছি বেয়া মানে সন্ধিয়াৰ পৰাই তেওঁ নেৰানেপেৰা জ্বৰ আৰু ইমানেই বেছি জ্বৰ উঠিছে যে মাকে মানে ৰুমালত ঠাণ্ডা পানী দি কপালত দি থৈছে যাতে মূৰলৈ জ্বৰটো উঠি নাহে তাৰপিছত দেউতাকৰ পিছে প্লেন আছিলে যিহেতু পিছদিনাখন দেওবাৰ ৰাতিপুৱা 4মান বজাতে উঠি বন্ধু দুজনৰ লগত তেওঁলোকে মাছ মাৰিবলৈ যাব আদিত্যহঁতৰ ঘৰখন আকৌ তেতিয়া তৰ্জাবেৰৰ ঘৰটোতো বুজি পায় বেৰ মানে বাঁহেৰে বনোৱা ঘৰ তাত মাটিৰে লেপি থোৱা থাকে বৰ ধুনীয়া আছাম টাইপৰ ঘৰ আছিলে আৰু সেয়েহে আদিত্যৰ মাকে মানে দেউতাকক ক'লে যে ইয়াৰ গাটো বহুত বেছি বেয়া আপুনি কিন্তু ৰাতিপুৱা নাযাব দেই মাছ মাৰিবলৈ তেতিয়া দেউতাকে ক'লে ঠিক আছে যদি ইয়াৰ গাটো ভাল নহয় মই নাযাওঁ দিয়া সেইবুলি ল'ৰাটোক কিবা অকণ খুৱাইছে আদিত্যই মানে একো খাবও পৰা নাই খেপ গিলিব পৰা নাই তেওঁৰ ডিঙিত বিৰাট বিষ আৰু বহুত বেছি জ্বৰ উঠি আছে তথাপিতো মাকে যেনে তেনে অকণমান মগু দালি আৰু ভাত খুৱাই ল'ৰাটোক শুৱাই দিলে নিশা প্ৰায় 9মান বজাত আদিত্য শুই পৰিলে তাৰপিছত ঘৰৰ কাম বন শেষ কৰি দেউতাকেও মানে দৰ্জা চৰ্জাবোৰ ভালদৰে বন্ধ কৰি 10-10:30মান বজাত তেওঁলোকো শুই পৰিলে ৰাতিপুৱা কিমান হৈছে তেওঁলোকে নাজানে কিন্তু আদিত্যৰ দেউতাকে সাৰ পাইছে লগৰ দুজনৰ মাতত তেওঁলোকে মাতিছে মানে দেউতাকৰ নামটো লৈ মাতিছে বন্ধু ওলাই আমি মাছ মাৰিবলৈ যাওঁ আজি মাছ মৰা প্লেন আছিলে যে তাৰপিছত তেতিয়া আদিত্যৰ দেউতাকে উঠি মানে পাহৰি থাকিলে যে ল'ৰাটোৰ গা বেয়া আছে বা কিবা তেওঁ উঠি পুৰা মানে যুজা কৰিছে আৰু ওলাই যাবলৈ তেতিয়া অলপ ঠাণ্ডাও পৰিছিলে সেয়েহে তেওঁ এখন মাফলাৰ আছিলে সেই মাফলাৰখন ডিঙিত মাৰি মানে তেওঁ যাবলৈ ওলাইছে তেতিয়াই আদিত্যৰ মাকে সাৰ পাই কৈছে কি হ'ল আপুনি ক'লৈ যায় তেতিয়া তেওঁ কৈছে এহেঁতকেইটাই মাতিছে মানে বন্ধু দুজনৰ কথা কৈছে এহেঁতকেইটাই মাতিছে মাছ মাৰি আহোঁগৈ তেতিয়া মাকে মানে অলপ ধমক দিয়া দি ক'লে ক'ত মাছ মাৰিবলৈ যায় ৰাতিখন ৰাতি পুৱাই নাই মাতিলে ৰাতিপুৱাহে আহিব তেওঁলোক শুই থাকক আপুনি সপোন দেখিছে চাগে তাৰপিছত তেতিয়া আদিত্য দেউতাকে মানে পোহৰ বাহিৰলৈ চাই দেখিছে মানে যিহেতু আছাম টাইপৰ ঘৰ তৰ্জাবেৰৰ ঘৰ ওপৰত চিলিঙৰ ফালেদি পোহৰ আহে ৰাতিপুৱা হোৱাৰ লগে লগে কিন্তু একো পোহৰ অহা নাই একদম ঘুপ মৰা আন্ধাৰ তেতিয়া তেওঁ ভাবিলে যে হয় চাগে সপোনেই দেখিছোঁ বা কিবা যিহেতু মাছ মাৰিবলৈ যোৱাৰ এটা কথা অৱচেতন মনত চলি আছিলে সেয়েহে তেওঁ আকৌ মাফলাৰ খুলি শুই পৰিলে মানে টোপনি যোৱাই নাই আদিত্যৰ মাক আৰু দেউতাকৰ আকৌ তেওঁলোকে এইবাৰ মাকেও শুনিছে স্পষ্ট তেওঁৰ বন্ধুজনৰ মাতেৰে মাতিছে যে ওলাই আহা বন্ধু মাছ মাৰিব যাব লাগে দেৰি হৈছে ওলাই আহা তেতিয়া আদিত্য দেউতাকে কৈছে সেয়া শুনা তেওঁলোকে মাতিছে মই যাওঁ আদিত্যৰ মাকে পিছে এইবাৰ কিবা এটা গোন্ধ পোৱা দি পালে মানে তেওঁলোকে মানে জানে যে মাছ মাৰিবলৈ গ'লে কিবা বেয়া বস্তু থাকে বা তেনেকুৱা বস্তু তেওঁ তেতিয়া কেঁচেম মাছৰ এটা গোন্ধ পাইছে তেতিয়া দেউতাকক তেওঁ একদম ফুসফুসাই কৈছে যে মোৰ লাগা নাই এইকেইজন আপোনাৰ বন্ধু এইটো বেলেগ কিবা বস্তু আহিছে আৰু তেতিয়া দেউতাকেও কথাটো ভাবিলে যে হয়তো পোহৰটোতো একেবাৰে হোৱা নাই গতিকে হয়নে নহয় তেতিয়া মানে আদিত্যৰ মাকক ক'লে এটা কাম কৰোঁ ব'লা লেম্পটো লোৱা তুমি বাহিৰত চাওঁগৈ মই দাখন লৈ লওঁ হাতত তাৰপিছত তেতিয়া দুয়োজন লাহেকৈ দৰ্জাখন খুলি বাহিৰলৈ ওলাই গ'ল লেম্পটো লৈ বাহিৰত গৈ দেখিছে কোনো নাই
তাৰপিছত তেওঁলোক মানে খাটাং যে এইটো আচলতে তেওঁলোকৰ বন্ধু নহয়, বেলেগ কোনোবা আহিছিলে মাতি আছে আদিত্যৰ দেউতাকক, সেই বুলি তেওঁলোক ঘৰলৈ গুচি আহিলে আকৌ। তেনেদৰে ৰাতিটো পাৰ হ'ল। তাৰপিছত অৱশ্যে তেওঁলোকৰ বৰ এটা টোপনি নগ'ল। ৰাতিপুৱা হোৱাৰ লগে লগে আদিত্যৰ দেউতাকে উঠি, তেতিয়া আদিত্যৰ জ্বৰটোও অলপ কমিছে, তেওঁ চিধাই সেই বন্ধুজনৰ ঘৰলৈ গৈছে যিজনে তেওঁক মাতি আছিলে। তেওঁ ঘৰলৈ গৈ দেখিছে বন্ধুজন ঘৰত নাই। তেতিয়া সুধিলে, মানে তেওঁৰ মাকক সুধিলে যে ই ক'লৈ গ'ল, আমি মাছ মাৰিবলৈ যোৱা কথা আছিলে, ই ক'লৈ গ'ল। তেতিয়া কৈছে, ক'ত মাছ মাৰিবলৈ যোৱা কথা আছিলে, সি দেখোন যোৰহাট যাব, আগৰে কথা আছিলে, সি ৰাতিপুৱাই সেইকাৰণে যোৰহাটলৈ বুলি গুচি গ'ল। তেতিয়া মানে উৰহী গছৰ উৰটো ওলাল যে আদিত্যৰ দেউতাকে আচলতে বন্ধুজনৰ মাতত বেলেগ কাৰোবাৰ মাতহে শুনিছিলে, বেলেগ কোনোবাইহে তেওঁক মাতিছিলে। আৰু সেই নিশা যদি আদিত্যৰ মাকে মানে সংযত হৈ কথাটোৰ মানে গুৰুত্ব বুজি মানে নিজৰ পদক্ষেপ নল'লেহেঁতেন, তেনেহ'লে হয়তো চাগে আদিত্যৰ দেউতাকৰ লগত বৰ ডাঙৰ কিবা বিপদ ঘটিলেহেঁতেন। আমি বহুতে ইতিমধ্যে বাকৰ সাধু শুনিছোঁ, ঘোঁৰা পাকৰ ঘটনাবোৰ শুনিছোঁ আমাৰ ককা আইতা মা দেউতাৰ মুখেৰে। এইটো এটা তেনেকুৱাই ঘটনা। আদিত্যৰ দেউতাকৰ বন্ধুৰ মাতেৰে হয়তো চাগে বাকেই তেওঁক মাতি আছিলে। বৰ আচৰিত ধৰণৰ এটা ঘটনা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ। কালিলৈ মানে বছৰটোৰ শেষৰটি অভিজ্ঞতালৈ আপোনাৰ কাষ আকৌ চাপিমহি। এতিয়ালৈ আহিছোঁ, শুভৰাত্ৰি।